জুবিন দাৰ মানে কথাতে সুৰ আছে মানে তেওঁ যদি কয় কি মায়াবিনী ৰাতিৰ বুকুত সিটোৱে লাগে কি সিটো এটা গান সেনেকুৱা তেওঁৰ কথাতে সুৰ আছে মানে হয় জুবিনদাৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা দুজন প্ৰতিভাৱান কণমানি ধনুজ প্ৰতিম আৰু নীলিম প্ৰতিম ধনুজ আৰু নীলিম খুবেই মৰম লগা আপোনালোকে দেখাই পাইছে আৰু ধনুজ আৰু নীলিমৰ ঘৰ হৈছে বাইহাটা চাৰি নিকটৱৰ্তী হাজে ডকত ঘৰ আৰু তোমালোকে এটা ফাইল হৈছে গম পাইছা নাই পাইছা ন আমি কথা বহুতো পাতিম প্ৰথমতে ধনুজ আৰু নীলিমৰ এটি খুব সুন্দৰ যুগলবন্দী বুলি ক'ব লাগিব ককাই ভাই ধনুজ হ'ল সৰু নীলিম ডাঙৰ এটা খুব সুন্দৰ গীত প্ৰথমতে শুনি ল'ব বিচাৰিছোঁ আপোনালোকে শুনি লওক গীতটি গতিকে এয়াই আছিল কণ্ঠ দেখিলে শুনিলে সঁচাকৈ কি ক'ম কোনো ভাষা নাই এই মুহূৰ্তত খুব সুন্দৰ কণ্ঠ নীলিম আছে গীতৰ চৰ্চা কেতিয়াৰ পৰা গীতৰ চৰ্চা এতিয়া সৰুৰ পৰা কৰি আছোঁ প্ৰথমতে দেউতাৰ এখন স্কুল আছিলে তাতে প্ৰথমতে মই সৰু থাকোঁতে গাইছিলোঁ গোৱাৰ পিছত এনেকৈ গাঁৱতে গাঁৱতে ধনুজেও গোৱা হ'ল গাঁৱতে এদিন ফাংচন কৰিবলৈ গ'লোঁ আৰু মানে এনেকৈ গাঁৱতে তাতে ভাল পাই কিনে এনেকৈ তেতিয়াৰ পৰা সদায় চৰ্চা কৰি আহি আছোঁ সৰুৰ পৰাই তোমাৰ বয়স কিমান এতিয়া মোৰ বয়স এতিয়া 13 বছৰ ধনুজৰ বয়স 7 বছৰ 7 বছৰ কেনেকৈ ভাবিলা যে দাদাই গীত গায় মই গীত গাম মন কেনেকৈ মন লাগিল তোমাৰ লাগিল কি দাদাই গীত গালে দাদা কৈছিলে এদিন কি তুমিও গোৱা গীত তাৰপৰা তেতিয়াৰ পৰাই গালোঁ আচ্ছা তোমাৰ এনেই তোমাৰ ফেভৰেট ছিংগাৰ কোন তুমি কাৰ গীত বেছি ভাল পোৱা জুবিন দা আৰু নীলিমৰ মোৰ জুবিন দা একেমুখে জুবিন দাই হ'ব বাৰু হয় আৰু তোমালোকে বৰ্তমান ভাইৰেল হৈ আছে ভাইৰেল গম পাইছা নাই ফেচবুকত যথেষ্ট মানুহে মৰম কৰি আছে আৰু যিবিলাকে তোমালোকৰ ভিডিঅ'ত ভাল ভাল কমেণ্ট দি আছে শুভেচ্ছা বাৰ্তা দি আছে কি ক'ব বিচাৰিবা নীলিমে প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাক ইমান মৰম দিছে ধন্যবাদ যাচিলোঁ আমাৰ ইমান মৰম দিছে সেয়ালৈকে ধন্যবাদ জনাইছোঁ তুমি কি ক'বা ধনুজে ৰাইজক কি ক'বা তোমাক যিবিলাকে ভাল ভাল শুভেচ্ছা বাৰ্তা দি আছে কি ক'বা ৰাইজক ধন্যবাদ জনাইছোঁ ন এনেকৈ মৰম কৰি থাকিলে ভাল লাগিব ন
এনেকৈ আশীৰ্বাদ দিলে আশীৰ্বাদ ভাল লাগিব ঘৰত মানে দুষ্ট কোনে কৰে নীলিমে বেছি কৰে নে তুমি বেছি কৰা আজি মানে চব জানিব লাগিব যিহেতু ভাল গীত গায় আৰু হয়তো দুষ্ট কৰিব পাৰে নকৰিব পাৰে যিহেতু ধুনীয়া ল'ৰা দুষ্ট কৰে নকৰা অলপ চব থাকে ন সৰুত থাকিব লাগিব বঢ়িয়া এনে ঘৰত তোমালোকৰ ক্লাছিকেল কৰিছানে নাই কৰা ক্লাছিকেল কৰি আছো কৰি আছা ন কৰি আছো তো তুমি কৰি আছা নেকি হয় মই কৰি আছোঁ আচ্ছা ওচৰতে নে দূৰত যাব লাগে নহয় মানে চাই আমাৰ ঘৰলৈ আহে ঘৰলৈ আহে আৰু ছাৰহঁতে ভালকৈ শিকায় ঘৰত তাতকৈ আৰু কোনে বেছি উৎসাহ দিয়ে তোমাক গীত গোৱাৰ ক্ষেত্ৰত মা আৰু দেউতাই কয় কি গীতটো গোৱা মানে প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ মা আৰু দেউতাই কৈছিলে যে গীতটো গোৱা মানে সৰুতে কৈছিলে তেতিয়াৰ পৰা মই আৰু গীতটো গোৱা আৰম্ভ কৰিলোঁ এতিয়া গাওঁতে গাওঁতে এইখিনিতে অলপ মানে ইয়ালৈকে আহিলোঁ অ'কে আৰু তুমিতো ষ্টেজ প্ৰগ্ৰেম কৰা বুলি কৈছা আগতে ধনুজে কৰিছা নাই ষ্টেজ প্ৰগ্ৰেম কৰিছোঁ কৰিছা কেতিয়া কৰিছিলা তোমাৰতো বয়স খুব কমে 7 বছৰ বয়স ইমান কম বয়সতে ষ্টেজ প্ৰগ্ৰেম কৰিছা মানে কেতিয়া কৰিছা কোন চনত মই 6 বছৰৰ পৰাই আৰম্ভ কৰিছিলোঁ যোৱা বছৰৰ পৰা কৰিছোঁ যোৱা বছৰৰ পৰা জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বয়া হওক বাসনা দূৰণি হওক বেদনা ফুলক ফুলৰ ফুলনি কুঁৱলী হওক চেতনা জলক প্ৰেমৰ অগনি জ্বলি উঠা জুই হৈ জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হৈ বয়া হওক বাসনা বঢ়িয়া খুব সুন্দৰ খুব ভাল লাগিলে আৰু তোমালোকৰ স্কুলখন কিমান দূৰত স্কুলখন অলপ দূৰত আছে দূৰত আছে কমাৰগাঁও। কমাৰ গাঁও হয় নিবহেনে ঘৰৰ পৰা বাছত যাওঁ বাছত যোৱা ন স্কুল বাছ অ'কে ইমান সুন্দৰ গীত গোৱা তোমালোকৰ ক্লাছমেটবিলাকে কি বুলি কয় ক্লাছমেটবিলাকে কয় কি ভাল গোৱা পালি সিহঁতেও চাই কেতিয়াবা চাই কেতিয়াবা ন চাই আৰু মানে কেতিয়াবা ফ্ৰী পিৰিয়ড হ'লে ছাৰ টিচাৰবোৰে কয় কি তুমি এটা গান গোৱা ক্লাছটোক এণ্টাৰটেইন কৰা মানে অ'কে ফ্ৰী পিৰিয়ড থাকিলে ফ্ৰী পিৰিয়ড থাকিলে ধনুজক কি বুলি কয় মোকো এনেকেই কয় স্কুল একেখন স্কুলতে দুজনে নেকি হয় গান গাবলগীয়া হয়নে মানে চাহ বততে গাব দিনে এনে লাষ্টৰ পিৰিয়ডত যেতিয়া ছুটি হয় তেতিয়া তাৰে 5 মিনিটমান ৰৈ যায় যেতিয়া এক্সাম হয় এক্সামৰ 5 মিনিটমান যেতিয়া ৰখিব লাগে তেতিয়া মোক কয় তুমি গান গোৱা গাই দিয়া হয় আৰু গীত গাই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নাই আজিলৈকে এতিয়ালৈকে হেৰিত যোৱা নাই কিন্তু মই গৈছিলোঁ ৰঙিয়া তাতে পাইছিলোঁ মই অ'কে ধনুজে মনত নাই মই মেডেল আৰু ট্ৰফি পাইছিলোঁ আহিছা ন আৰু এনেকৈ যেতিয়া গুৱাহাটীত পাইছিলোঁ গুৱাহাটীত জেগাটোৰ নাম পাহৰিলোঁ কিন্তু গুৱাহাটীতো পাইছিলোঁ আৰু এনেকৈ মৰমবিলাক পালে ভাল লাগে ন মানে গীত গোৱা এটা নতুনকৈ উৎসাহ বাঢ়ে গতিকে ধনুজ আৰু নীলিমক আপোনালোকে আশীৰ্বাদ কৰিব খুব দুটা প্ৰতিভা সম্পন্ন শিশু বুলিয়ে ক'লোঁ খুব বয়স খুবেই কম গতিকে আপোনালোকৰ আশীৰ্বাদ লাগিব আপোনালোকৰ সহায় লাগিব সহযোগ লাগিব এনেকৈ আগবাঢ়ি যাবলৈ যথেষ্ট সহায় হ'ব ধনুজে আজৰি সময়ত কি কৰা আজৰি সময়ত আমাৰ খেলোঁ পঢ়োঁ গান গাওঁ গান গোৱা অ'কে তুমি মই গানো গাওঁ আৰু গান গোৱাটো মানে পঢ়াৰ আগতে গাওঁ পঢ়াৰ আগত কেতিয়াবা গধূলি গাওঁ আৰু পঢ়া শেষ হোৱাৰ পিছত ভাত খোৱাৰ আগত গাওঁ আৰু দুপৰীয়া সময়তো ক্ৰিকেটে অলপমান ক্ৰিকেট খেলে ন খুব সুন্দৰ ভালকৈ পঢ়িব লাগিব গীতো গাব লাগিব আমি গীতৰ চৰ্চাও কৰিব লাগিব আৰু পঢ়া জীৱনটো নিয়াৰিকৈ চলাই নিব লাগিব ন ঠিক আছে আৰু তোমালোকৰ আৰু এটি গীত খুব ভাইৰেল হৈছিল জুবিনদাৰ মোৰ মন ন জুবিনদাৰ মোৰ মন শিক্ষক গীত খুব ভাইৰেল হৈছিলে স্পৰ্শ মোৰ আকাশ আছে কেথৰে মোৰ মন মোৰ বুকু লিখে
বুকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে একেধৰে গতিকে দেখাবলৈ খুব সুন্দৰ জুবিনদাৰ মোৰ মন শীৰ্ষক গীতটি খুব নিয়াকৈ গাইছে আৰু অঞ্জনকো ধন্যবাদ দিব লাগিব এই ক্ষেত্ৰত অঞ্জনে যথেষ্টখিনি গাইড কৰে বুলি মই শুনা পাইছোঁ ইস্কতে অঞ্জনকো বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰঙিয়াৰ কলা ষ্টুডিঅ'ত আমি বৰ্তমান উপস্থিত আছোঁ আৰু তোমালোকে ইমান সুন্দৰ গীত গোৱা মানে যিবিলাকে তোমাক চিনি পায় ভাল ভাল বাৰ্তা দিয়ে এনে ওচৰ চুবুৰীয়া কোনোবাই কয়নে যে ধনুজ নীলিম খুব সুন্দৰ গীত গোৱা মানে আমাৰ স্কুল বাছৰ মানে এজন খুৰা আছিলে স্কুল ড্ৰাইভাৰত তেওঁ মানে আমাৰ গীত খুব শুনে মানে ভাল পাইছিলে শুনি এদিন তেওঁ মানে এটা সৰু চাই বক্স এটা আনিলে আৰু আনি কিনে আমাক মানে যোৱাৰ সময়ত কয় কি তোমালোকে দুয়ো ইয়াতে বহা আৰু গীত অলপমান গোৱা অলপ গান গোৱা আচ্ছা মানে স্কুল বাছৰ হেণ্ডিমেন ড্ৰাইভাৰে গীত শুনিবৰ কাৰণে ড্ৰাইভাৰ খুৰাই মানে গীত শুনিবৰ কাৰণে এটা বক্স নিজে আনি লৈছে ৱাও খুব সুন্দৰ কথা কেনেকুৱা লাগে তোমালোকৰ গীত শুনিবৰ কাৰণে বক্স এটা গাইড থৈ দিছে বাছখনত হয় মানে প্ৰথমতে ড্ৰাইভাৰ দ্বাৰা কৈছিলে কি তুমি মোবাইলত গান শুনা এনেকৈ মোবাইলটো চাউণ্ড কম চলি হাল্লা কৰি থাকে সেইকাৰণে শুনিব নোৱাৰি আছে সেইকাৰণে ড্ৰাইভাৰ দ্বাৰা কৈছে কি মই কালি বক্স আনিম তুমি তাতে গান শুনিবা এনেকৈ চবেই বক্সটো লৈ যায় আৰু গান দিয়ে তাতে আমি শুনি নেগাওঁ আচ্ছা মানে স্পেচিয়েলি তোমালোকৰ কাৰণে বক্সটো আনি দিছে ন খুব সুন্দৰ আৰু কেনেকুৱা লাগে যেতিয়া তোমালোক দুই চাৰিজনে চিনি পাই ক'ত মাত দিয়ে যে ভাইটি ভাল গীত গাই আছা তে মনটো কেনেকুৱা লাগে ভাল লাগে নীলিমাৰ কেনেকুৱা লাগে মোৰো বহুত ভাল লাগে তেওঁলোকে যেতিয়া কয় কি ভাল গীত গোৱা ভাল হোৱা বুলি কয় তেতিয়া মানে মনটো খুবেই ভাল লাগে আচ্ছা আচ্ছা তোমালোকে প্ৰথম অঞ্জনৰ ষ্টুডিঅ'তে কৰিছানে বাণীবদ্ধ বেলেগতে কৰিছিলা আগতে নাই প্ৰথমতে ইয়াতে আৰম্ভ কৰিলোঁ ইয়াতে গাওঁ আৰু অঞ্জন খুৰাই অলপমান কিবা ভুল হ'লে হিন্দী শুদ্ধ কৰাই দিয়ে সুৰবিলাক ভালকৈ কৈ দিয়ে আৰু বহুত ভাল লাগে তেওঁ সেনেকৈ শিকাই দিয়ে আমাক কেনেকুৱা লাগে ভাল লাগে মানে কিবা ফুল হ'লে কৈ মাইকত কৈ দিয়ে আৰু খুবেই ভাল লাগে গতিকে তোমালোকে আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ আৰু শেষত যদি আৰু গীত হৈ যায় ভাল লাগিব বঢ়িয়া খুব সুন্দৰ কণ্ঠ একদম অতুলনীয় বহুত বেছি ভাল লাগিল ধনুজ নীলিম ইমানখিনি সময় দিলা আৰু এইখিনিতে ক'ব লাগিব জুবিনদাৰ যিটো ছিংগাপুৰৰ ৰাইডন আহিলে সঁচাকৈ আমি বাকৰুদ্ধ হৈ পৰিছোঁ ছিংগাপুৰৰ পৰা যিটো ৰাইড আহিলে আমি বৰ্তমান সময় মানি ল'ব পৰা নাই গতিকে এটা উচিত তদন্ত হওক ঘটনাৰ এতিয়াও বহুতে লাগি আছে এই ক্ষেত্ৰত ৰাইজ যিয়ে নহওক কিয় অভিযুক্ত যদি মুকলি আকাশৰ তললৈকে আহে কোনেও কিন্তু ক্ষমা নকৰে এইটো সঁচা কথা গতিকে জুবিনদা য'তে আছে ভালকৈ থাকক আমাক তাৰ পৰা আশীৰ্বাদ দিয়ক সকলোকে মৰম দিয়ক চেনেলক ট্ৰাই কামনা কৰিছোঁ জুবিনদাক বহুত ভাল পোৱা ন হয় জুবিনদাৰ বিষয়ে যদি এষাৰ কিবা কৈ দিয়া ভাল লাগিব শেষত জুবিনদাৰ মানে কথাতে সুৰ আছে মানে তেওঁ যদি কয় কি মায়াবিনী ৰাতিৰ বুকুত সিটোৱে লাগে কি সিটো এটা গান সেনেকুৱা তেওঁৰ কথাতে সুৰ আছে মানে কথাতে সুৰ আছে জুবিনদাৰ বিষয়ে যদি এষাৰি হৈ যায় এই মুহূৰ্তত জুবিন দা এজন ভাল গায়ক তেওঁ এজন লেজেণ্ড তেওঁ বহুত ভালকৈ গীত গায় তেওঁ দুখীয়া মানুহক সহায় কৰিছিল জুবিন দাৰ সত্তাটোক আমি জীয়াই ৰাখিব লাগিব আৰু তেনেকৈ জুবিন দাৰ সত্তাটোক জীয়াই ৰাখিব লাগিব আমাৰ গানৰ চৰ্চাৰে